নমস্কাৰ। যোৱা 4 বহাগ ইংৰাজী 18 এপ্ৰিল 2025 তাৰিখে দুশতনী টুনিবাৰী নৱজ্যোতি সংঘ পুথিভঁৰালৰ উদ্যোগত সংঘ বাকৰিত ষষ্ঠদশ বাৰ্ষিক বসন্ত উৎসৱ উদযাপন কৰা হয়। এই উপলক্ষে ৰাতিপুৱা 7 বজাত বন্তি প্ৰজ্বলন কৰে সংঘৰ এগৰাকী ভূমিদাতা শ্ৰী সুচেন্দ্ৰ কুমাৰ নাথে। 7:20 সংঘৰ পতাকা উত্তোলন কৰে বৰ্তমান সংঘৰ সভাপতি শ্ৰী কনক চন্দ্ৰ নাথে। 7:40 বিহুৰ পতাকা উত্তোলন কৰে এইবেলি বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি শ্ৰী জয়ন্ত কুমাৰ নাথে আৰু 8 বজাত ভাগৱত পাঠ কৰে শ্ৰী ভূপেন কুমাৰ নাথে। 11 বজাত সাহিত্য প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ লগত সংগতি ৰাখি চিত্ৰাংকন, আবৃত্তি, কবিতা লিখা ইত্যাদি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়। সন্ধিয়া 7 বজাত সমান্তৰালভাৱে সৰু বিহুৱতী আৰু মুকলি বিহু প্ৰদৰ্শনী অনুষ্ঠান দুটি চলোৱা হয়। সৰু বিহুৱতী প্ৰতিযোগিতা উদ্বোধন কৰে হাতীমূৰীয়াৰ গুণমণি নাথে আৰু মুকলি বিহু প্ৰদৰ্শনস্থলী উদ্বোধন কৰে সাতখলী হাতীমূৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক শ্ৰী জিতেন্দ্ৰ কুমাৰ নাথে। বসন্ত উৎসৱৰ লগত সংগতি ৰাখি আমন্ত্ৰণ জনোৱা বিশিষ্ট অতিথিসকলৰ মাজৰ চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰী বিনন্দ কুমাৰ শইকীয়া, যুৱ নেতা বনমালী শইকীয়া, কনিষ্ঠ অভিযন্তা শ্ৰী দীপাংকৰ নাথ তথা দৰং জিলা পৰিষদলৈ সদ্য নিৰ্বাচিত শ্ৰী পৰিস্মিতা নাথে উপস্থিত থাকে। মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠানত গৰুসুটিৰ লুইতপৰীয়া সাংস্কৃতিক গোষ্ঠী, মেজাংকৰি চেমনীয়া সাংস্কৃতিক গোষ্ঠী, চিলাৰাই বিহুৱা দল দেৱানন্দ, জেংৰাই বিহুৱা দল হাপামাৰা, কপৌপাহী চেমনীয়া বিহু দল চেনীবাগিচা, ৰাংঢালী বিহুৱা দল ডেকাৰ গাঁও, বৰদৈচিলা বিহুৱা দল হীৰাপাৰা, দৰঙী বিহুৱা দল মঙলদৈ আৰু অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠান প্ৰদৰ্শন কৰে। সাতটা বিহুদল আৰু 3টা সাংস্কৃতিক গোষ্ঠীৰ সুন্দৰ অনুষ্ঠান প্ৰদৰ্শনৰ পাছত নিশা 1:45 এইবেলি বসন্ত উৎসৱ সফলতাৰে সমাপ্ত হয়।